নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। পুনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। প্ৰায় 1500 পোষ্ট মুকলি কৰি দিয়া হৈছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। এই ভিডিঅ'টোৱে আলোচনা কৰি এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, লগতে আপোনাৰ কোৱালিফিকেশ্যন কিমান লাগিব, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে NHM ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। 1479টা পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। যিহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আপুনি আবেদন কৰিব পাৰিব। ইয়াতে ফুল ডিটেইলছটো কৈ যাম, ভিডিঅ'টো চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে আপুনি এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে NHM ৰিক্ৰুটমেণ্ট 2025ৰ যিটো ডিটেইলছ আছে, ডিটেইলছটো হৈছে আপোনাৰ ভেকেঞ্চিটোৰ নাম হৈছে স্বাস্থ্য বিভাগ ভৰ্তি 2025। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে হেল্থ ডিপাৰ্টমেণ্ট SGPGI। ইয়াতে আপোনাৰ পোষ্ট নেমসমূহ হৈছে নাৰ্ছিং অফিচাৰ, জুনিয়ৰ একাউণ্ট অফিচাৰ, টেকনিকেল অফিচাৰ, নিউক্লিয়াৰ মেডিচিন টেকন'লজিষ্ট, ষ্ট'ৰ কিপাৰ, মেডিকেল ছ'চিয়েল ছাৰ্ভিচ অফিচাৰ, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ষ্টেন'গ্ৰাফাৰ, CSSD এছিষ্টেণ্ট, ড্ৰাফটমেন, হস্পিটেল এটেণ্ডেণ্ট GEEI, OTT এছিষ্টেণ্ট, এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতো গৈ আপুনি নটিফিকেশ্যন নিজে চেক আউট কৰি ল'ব পাৰিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আবেদনো কৰি ল'ব পাৰিব। ইয়াতে টোটেল পোষ্ট আপুনি গম পাইছে, যিহেতু 1479টা পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে, অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ভাৰতৰ সকলো পুৰুষ মহিলাই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, মিনিমাম বয়সটো আপোনাৰ দিয়া আছে 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম বয়সটো 40 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ ইয়াত এজ ছিলেকশ্যনটো দিয়া আছে, যিটো গভৰ্ণমেণ্টৰ ৰুল হয়, সেইমতে আপোনাৰ এজ ছিলেকশ্যনটো দিয়া আছে। SC STৰ কাৰণে 5 বছৰকৈ এজ ছিলেকশ্যন পাব, আৰু OBCৰ কাৰণে 3 বছৰকৈ এজ ছিলেকশ্যন পাই যাব। লগতে EWSৰ কাৰণে 10 বছৰকৈ এজ ছিলেকশ্যনটো পাব। ইয়াতে এপ্লিকেশ্যন ফিজটো দিয়া আছে। জেনেৰেল OBCৰ কাৰণে 1180 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST আৰু PWDৰ কেণ্ডিডেটৰ কাৰণে 708 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আপোনালোকে এপ্লিকেশ্যন ফিজটো অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। গুগল পে', ফোনপে', ডেবিট কাৰ্ড যিকোনো মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। যিহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুযোগটো আপোনালোকে নেহেৰুৱাব। যদি আবেদন কৰিম বুলি ভাবিছে, আজিয়ে আবেদন কৰি লওক। ভিডিঅ' ডেছক্ৰিপশ্যনে মই অনলাইন লিংক, এপ্লাই প্ৰচেছৰ লিংক দিয়া আছে, তাতে আপুনি গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ছিলেকশ্যন প্ৰচেছটো হৈছে, ফাৰ্ষ্টতে আপোনাৰ এটা অনলাইন টেষ্ট কৰিব, তাৰপিছত আপুনি স্কিল টেষ্ট কৰিব। ইয়াত কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ ৰানিং নহয়। আপুনি পোষ্টসমূহত এপ্লাই কৰিলে, যিহেতু ছিলেকশ্যন প্ৰচেছটো আপোনাৰ অনলাইন এটা টেষ্ট কৰিব, তাৰপিছতে আপোনাৰ স্কিল টেষ্টসমূহ কৰিব। যিটো পোষ্টৰ কাৰণে যিটো টেষ্ট লাগে, সেই টেষ্টসমূহ আপোনাক কৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াতে 10 পাছৰ পৰা আপুনি 12 পাছ, 10 পাছ, গ্ৰেজুৱেশ্যনলৈকে আপুনি ইয়াত বেলেগ বেলেগ পোষ্ট দেখিবলৈ পাব। 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পোষ্ট আছে, 12 পাছৰ কাৰণেও বেলেগ ধৰণৰ পোষ্ট আছে, আৰু গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণেও ইয়াত বেলেগ ধৰণৰ পোষ্ট আছে। যিহেতু গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে, প্ৰায় 1500 পোষ্ট মুকলি কৰি দিয়া হৈছে। যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰিব। আজিয়ে আপোনালোকে আবেদনসমূহ কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনত মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্ট, আপুনি আবেদন কৰাৰ সময়ত কি কি ডকুমেণ্ট লাগিব, ইয়াতে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু এটা বয়সৰ প্ৰমাণপত্ৰ লাগিব।
যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট আপোনাৰ 18 জুন তাৰিখৰ পৰা অনলাইন প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে ইয়াতে লাষ্ট ডেটটো আপোনাৰ 18 জুলাইলৈকে লাষ্ট ডেট আছে বহুখিনি দিন আছে আপুনি যদি আবেদন কৰিম বুলি ভাবিছে আবেদন কৰি লওক যেহেতু আজি জুলাইত 12 তাৰিখ হৈ গ'ল যদি আপুনি এতিয়াও আবেদন কৰা নাই আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে 8 তাৰিখলৈকে এতিয়াও আপোনাৰ হাতত 6 দিন সময় আছে যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব জয় হিন্দ জয় অসম